हेलो एवरीवन की खबर आपनालोकर आशा करो सकलो भाले আছে মোৰো ভালে নাইট ডিউটি কৰি কেনে আহিছো মোৰ অৱস্থাটোলৈকে নাযাব মোৰ অৱস্থা হৈছেকৈ বহুত বেয়া হৈছে কিন্তু এটা বিশেষ কাম আছে সেইভাবে মই অলপ বাহিৰত ওলাইও যাব লাগিব কলৈকে গৈ আছো আপোনালোকক দেখুৱাম ভিডিওটো চাই থাকিব দেই গা ধুই আহিলো মই এতিয়া যাবৰ বাবে ওলাই আছো আৰু কলৈ গৈ আছো আপোনালোকক জনাই দিও মই এটা বিউটিচিয়ানৰ ক্লাছ কৰি আছিলো যে গতিকে আজি हे ब्यूटिशियन कोर्स टूर ब्राइडल मेकअप शिकाब और तालैके गई आसो এটা বজাত ক্লাছৰ টাইম আছে আৰু এতিয়া 12:30 হ'বৰে হ'ল মোৰ দেৰিয়ে হৈছে ওলাই লও ৰব সময় বহুত কম আছিল আৰু মোৰ দেৰি হৈছিল হেবাবে দৌৰাদৌৰি কৈ আহি এনেদৰে গাড়ীত বহি ললো গাড়ীত মানুহ কোনোৱে নাছিল অকল ময়ে আছিল হেবাবে অলপ সময় অপেক্ষা কৰিব লগা হৈছিল কৰবাত দুই এজন মানুহ আহে নেকি সেইটো হয় দিয়াচোন বাৰু মোক অকলেনো কত লৈ যাব আৰু অকমান আগবাঢ়ি গৈ দেখিলো লাহে লাহে টুপটুপকৈ বৰষুণ পৰিবলৈ ধৰিছে আৰু তেখেতৰ ৰাস্তাত দুই এজন মানুহ পালে চাওকচোন বাৰু বাহিৰত কেনেকৈ বৰষুণ পৰিছে এবাৰ বাহিৰৰ পৰিবেশটো চাই লওক আপোনালোকে বাহিৰত ইমানে বেছি বৰষুণ দিছিল যে বাহিৰৰ পৰিবেশটো একো দেখাই পোৱা যোৱা নাছিল গাড়ী খিৰিকিৰে সেইবাবে মোৰ ভিডিও লোৱাই নহল আৰু বাকিটো জানে আপোনালোকে অলপ বৰষুণতে গুৱাহাটীৰ পৰিবেশ কেনেকুৱা হয় চাৰিওফালে কেৱল পানী আৰু ৰাস্তাত কেৱল গাড়ী জাম ফাইনেলি গাড়ীৰ পৰা নামি ছাতিটো হাতত লৈ মোৰ লোকেশনটো বিচাৰি আছিল আৰু লোকেশনটো পাই গলো বাৰু ফাইনেলি আহি পাই গলো বাৰু লোকেশনটো তে দেখা যাওক কি গৈ পোৱাৰ অলপ পিছতে আমাৰ ক্লাছটো আৰম্ভ হ'ল আৰু মেমে কেনেদৰে কি কৰিব লাগে সকলোবোৰ বুজাই দিলে তাৰ মাজতে আমি যেটো কোম্পানীৰ পৰা বস্তুবোৰ ব্যৱহাৰ কৰি আছো তাৰে যিজন ছাৰ আছে তেখেতে আমাক সকলোখিনি বুজাই দিলে কি কৈছে শুনকচোন এবাৰ देगा नहीं देगा वो दुकान चलेगी नहीं चलेगी ये प्रोडक्ट बिकेगा नहीं बिकेगा मेरी दुकान में लोग आएंगे नहीं आएंगे बहुत सारी चीजों के बीच में इतने सारे चैलेंजेस के बीच में कैरियर को बनाना भी मुश्किल हो जा रहा है इसके लिए सो इस प्लेटफॉर्म में आप अच्छा कैरियर बना सकते हैं आप अच्छे पैसे कमा सकते हैं और ना कि सिर्फ अपने लिए कमाते हैं यहाँ पे आपके साथ जो भी लोग जुड़ते हैं आप उन सबके लिए जिंदगी में बहुत कुछ कर सकते हैं वो भी अपनी जिंदगी बहुत कुछ कर सकते हैं 10 लोग आपको दुआएं देंगे जब इस प्लेटफॉर्म के साथ उनके घर में पैसे जाएंगे अर्बन कलर लंडन ब्रांड है हमारा मोदी केयर बैनर के नीचे इस ब्रांड में आपको स्किन केयर की चीजें आपको कॉस्मेटिक्स एडॉन्स बहुत सारी चीजें मिलती हैं प्रीमियम क्वालिटी के प्रोडक्ट्स हैं क्वालिटी फाइनेस्ट क्वालिटी के रॉ मटेरियल्स हम इस्तेमाल करते हैं और साथ ही साथ हर एक प्रोडक्ट जब भी कोई इस्तेमाल करता है आज के डेट में जितने भी लोगों ने लाखों लोगों ने अर्बन कलर प्रोडक्ट इस्तेमाल किए सारी लेडीज का फीडबैक एक ही है कि इसके बाद इन्होंने ब्रांड चेंज नहीं किया दूसरे किसी प्रोडक्ट में जाने सारे মন্তব্য দিয়াৰ পিছতে আমাৰ মেকআপৰ ক্লাছটো আৰম্ভ হৈছিল আৰু মেমে ধুনিয়াকৈ সকলোবোৰ বুজাই দি গৈছিল কোনটো বস্তু কেনেকৈ ক'ত আৰু কি কৰিলে ভাল হ'ব প্ৰত্যেকটো বস্তুৱে এটা এটাকৈ বুজাই দি গৈছিল সঁচাকৈ ক্লাছটো কৰি বহুতেই ভাল লাগিছিল আৰু সকলোবোৰ বুজি পোৱাত সুবিধা হৈছিল আগতে মেকআপৰ কাৰণে যিখিনি কথা জানিছিলো কিন্তু আজি গম পালো যে এইখিনি কথা একোৱে নহয় শিকিব লগা বহুত কিবা কিবি আছে আৰু মেমে ইমান ধুনিয়াকৈ বুজাই দিছিল কি কম সঁচা মেকআপ কৰাটো এটা কলাৰ দৰে হয় কাৰণ এজন মানুহক কেনেকৈ ধুনিয়া কৰিব লাগিব কেনেকৈ কি কৰিব লাগিব সেই সকলোবোৰ এজন মেকআপ আৰ্টিষ্টৰ ওপৰতে নিৰ্ভৰ কৰে যি গতিকে আমি যেটো কোম্পানীৰ আন্ডাৰত এই কোৰ্সটো শিকি আছিলো সেইটো হৈছে আৰবান কালাৰ আৰু তাৰ প্ৰডাক্টবোৰ সঁচাকৈ বহুত ধুনিয়া হয় অল টাইপ স্কিন ইউজ কৰিব পাৰি সকলো স্কিনতে সহজে মিলি যাব পাৰে কাৰো ক্ষতি নকৰে হেতু বস্তু বহুতে ভাল হয় যদি আপোনালোকে ব্যৱহাৰ কৰিছে তেতিয়া হলে নিশ্চয় গম পাব আৰবান কালাৰ কোম্পানীৰ বস্তুবোৰ কেনেকুৱা হয় ইয়াতে আটাইতকৈ বেছি ভাল লগা কথাটো হৈছে ইয়াতে যিমানখিনি মানুহ আজি লগ পাইছো এই সকলোখিনি আটাইতকৈ বেছি ভাগে হৈছে মহিলা যিবোৰে ঘৰতে বহি এনে থাকে তেখেতসকলে ঘৰতে বহি কিবা এটা শিকিব পাৰিছে কম পইচাতে হৈ গৈছে এইটো বস্তু সঁচাকৈ সাগে আনৰ বাবেও বহুত সহায়কাৰী হ'ব বুলি মই ভাবো কাৰণ বহুতো মহিলাই ঘৰত বহি থাকি অলপ অশান্তি পায় নিজেও কিবা এটা কৰিব বিচাৰে
তেওঁলোকে বাহিৰত ওলাই আহিবৰ কাৰণে সময় নাপায়, সুবিধা নাপায়। কিন্তু আমাৰ এই কোম্পানীৰ ফালৰ পৰা এইটো সুবিধা দিয়া হৈছে যে আপোনালোকে বাহিৰত যাব নালাগে, আপোনালোকৰ ঘৰত আহি তেওঁলোকে শিকাব। মাত্ৰ প্ৰডাক্টখিনি তেওঁলোকৰ পৰা ল'ব লাগে, শিকোৱাৰ নামত কোনো পইচা দিব নালাগে। 6 মহীয়া এই কোৰ্চটোৰ ভিতৰত থ্ৰেডিঙৰ পৰা, ডিটেইনিঙৰ পৰা আদি কৰি ফেচিয়েল, হেয়াৰ স্পা সকলোবোৰ শিকোৱা হয়। লগতে ব্ৰাইডেল মেকআপো দিয়া হয় আৰু এখন চাৰ্টিফিকেটো দিয়া হয়। মই ভাবোঁ ইয়াতকৈ বেছি আৰু সুবিধা কি লাগে। আৰবান কোম্পানীৰ লগত যদি আপোনালোকেও জড়িত হৈ মেকআপ শিকিব বিচাৰিছে তেনেহ'লে আমাক কণ্টেক্ট কৰিব পাৰে। ক্লাছটো শেষ হ'ল আৰু আমিও বাহিৰত ওলাই আহিলোঁ। এতিয়া গাড়ীৰ বাবে অপেক্ষা কৰিছোঁ। আজিলৈ আহিছোঁ, বাই বাই।